ভিগু কাশ্যপৰ নতুন বছৰৰ তেওঁৰ পৰিকল্পনা কি কামৰ কাৰণে তেওঁ ব্যস্ত থাকিব সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু মোৰ সৈতে আছে জনপ্ৰিয় শিল্পী ভিগু কাশ্যপ মই প্ৰথমতে আপোনাক নৱবৰ্ষৰ প্ৰথম কথাটো হ'ল ND24 সমূহ দৰ্শকলৈ জনাইছোঁ আগন্তুক ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা উদক আৰু শুভকামনা উৎসৱ পাৰ্বণৰ বতৰ পৰিয়ালৰ সকলোৰে সৈতে সময় দিয়ক সকলোৱে ভালকৈ নিজৰ সময়বোৰ কটাওক তাকে কামনা কৰোঁ লগতে যদি ক'বলৈ যাওঁ আপকামিং কামবোৰৰ বিষয়ে আপকামিং কাম বুলি ক'লে আজি অনুষ্ঠান আছে তেজপুৰ নিউজ 18ৰ কাইলৈ অনুষ্ঠান আছে গহপুৰ পৰহিলৈ আছে মঙলদৈ বাকী 5 তাৰিখে এটা স্পেচিয়েল ডে হয় আমাৰ কাৰণে বিকজ প্ৰেমৰ বাৰ্থডে সেইদিনাখন মানুহজনীৰ জন্মদিন গতিকে সেইদিনাখন এটা বিজি শ্বেডিউলে থাকিব তাৰপিছত তেনেকৈ মোটামুটি 15লৈকে আমাৰ অনুষ্ঠান আছে বেক টু বেক গতিকে লুকিং ফৰৱাৰ্ড যাতে স্বাস্থ্য ভালে থাকে ৰাইজে বিচৰা ধৰণে যাতে আমোদ দিব পাৰোঁ আৰু লগতে নতুন যিটো গীত ৰাইজে ইমান ধুনীয়াকৈ আদৰি লৈছে সেইবাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ নতুন এলবাম ভিডিঅ'ৰ কিবা কাম কৰি আছে সেই গীতটোৰ কথাই কৈছিলোঁ জান বুলি মাতিবলৈ মন গৈছে তোক বুলি গান এটা আমি কৰিছোঁ মৰমহে লাগে ন তো সেই গানটো বৰ্তমান সামাজিক মাধ্যমৰ যিটো প্লেটফৰ্ম ইনষ্টাগ্ৰামত ৰাইজে আদৰি লৈছে ইউটিউবতো প্ৰায় 3 লাখ দৰ্শকে চাইছে গীতটি আমাৰ কাৰণে খুব ভাল খবৰ এইটো আৰু সেইটো যিসকল লোকে আদৰি লৈছে গীতটি ধন্যবাদ জনাইছোঁ আৰু অতি সোনকালে গীতটিৰ অফিচিয়েল মিউজিক ভিডিঅ' আহিব বুলি মই কথা দিছোঁ এটা চিনেমাৰ ট্ৰেডিং চলি আছে ভাল এটা কাম চলি আছে আপুনি কাম চলি আছে বেক টু বেক চিনেমাৰ কামটো বৰ্তমানলৈকে নাই মই হাতত নাই মোৰ কিন্তু অতি সোনকালেই সেই বিভাগটো যাতে এড হয় তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ কম সময়ৰ ভিতৰত ৰাইজে কি গীত শুনিবলৈ পাব কম সময়ৰ ভিতৰত এতিয়া ইনিচিয়েলি পাব মোৰ যিটো গান বৰ্তমান ৰাইজে আদৰি লৈছে নতুন গীতটো মৰমহে লাগে তোক ন আৰু সেই গীতটি লিখিছিল সুনীত গগৈয়ে গাইছোঁ মই সংগীত পুলক নাথৰ আৰু সেই গীতটিৰ ভিডিঅ' পাব মাঘ বিহুৰ আগে এয়া আছিল অসমৰ জনপ্ৰিয় শিল্পী ভিগু কাশ্যপ আৰু ভিগু কাশ্যপ ইতিমধ্যে নতুন বছৰ বিভিন্ন এলবামৰ কাম হাতত লৈছে আৰু ইতিমধ্যে চিত্ৰগ্ৰহণৰ কামো চলি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত